কেনেকুৱা হৈছে গানটো? গানটো একদম বাউ লগা হৈছে শুনিবলৈ। এতিয়া বাউ লগাটো কিটো সেই জানিবলৈ শুনিব লাগিব। আজিৰ ভিতৰতে এটা শ্বেয়াৰ বিগম দাৰ কাৰণে কৰি দিব লাগে দেই, কিয়নো আমাৰ তিনিচুকীয়া বাৰেকুৰি অঞ্চলত যে এটা ষ্টুডিঅ' বিগম দা ইমান সুন্দৰকৈ সজাই তুলিছে, আৰু ইয়াতে আমাৰ গ্ৰাম্য অঞ্চলৰ শিল্পীসকলেও ইয়াত আহি সংগীত উলিয়াবহি পাৰিছে। বহুতৰে আশা থাকে, হয় নহয়? হয় হয় হয়। আৰু নমস্কাৰ বন্ধুসকল, মই আজি তিনিচুকীয়া বাৰেকুৰি বিক্ৰম চাউৰক ষ্টুডিঅ'ত আহিছোঁ, আৰু ইয়াতে আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰন্টু খাটল ককাইদেউ আৰু প্ৰিয়ংকা মৰাণৰ এটা নতুন গীত, বিহুগীত গজং গজংকৈ আহি আছে, আৰু আমি সকলো এটা শুভ মুহূৰ্তত আছোঁ, আৰু খন্তেক পাছতে এই গানটো শুভ মুক্তি দিব, চেনেলত দিব। চাৰুক মিউজিক আমি ভালেকেইজন আছোঁ। তেতিয়াহ'লে এবাৰ শুনি লওঁ প্ৰথমে। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? এইফালে ককা এজন লগ পাইছোঁ, তিনিচুকীয়াৰ পৰা আহিছে ন আপুনি? কেনেকুৱা লাগিছে ককাইদেউ? বৰ সুন্দৰ হৈছে। হয়। মোৰ দৃষ্টি গীতটো অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। হয় হয়। এইফালে ভাইটি এটা প্ৰায় আপোনালোকে মঞ্চত দেখি থাকে দেই, ভাইটিয়ে খুব ধুনীয়া ঢোল বজায় ন, একদম খুব ধুনীয়া, আৰু ভাল লাগিছে গানটো ককাইদেউ। এইটো মানে কি হ'ল, একদম শুনিবই লাগিব। হয়। আৰু অসমবাসীয়ে মৰম কৰিবই লাগিব। হয়। একদম মই একদম নমস্কাৰ সেৱা কৰি জনাইছোঁ দেই। হয় হয়। শুনিব, সকলোৱে চাব, শ্বেয়াৰ কৰিব, আৰু অনুষ্ঠান কৰিবৰ কাৰণে মাতিব। ভাগিন, আজি একেবাৰে মৰাণ ভাষাত কৈ দিয়কচোন, কেনেকুৱা হৈছে গানটো? গানটো একদম বাউ লগা হৈছে শুনিবলৈ। এতিয়া বাউ লগাটো কিটো সেই জানিবলৈ শুনিব লাগিব, গানটো শুনিব লাগিব। আৰু তাতকৈও ডাঙৰ কথা খাই হৈছে ইয়াৰ যি শব্দ ব্যৱহাৰ, একদম অকৰা অজলা, আমি গাঁৱলীয়া, ইয়াতো একেবাৰে নিং নিং কৈ থকাকৈ কথাবিলাক যে কৈ আছে, এই অৰ্থবিলাক যদি ক'ৰবাত যদি পাজোল লাগে শুনিবলৈ, কিবা যদি বুজাত অসুবিধা হয়, তেতিয়াহ'লে উজনি গাঁওবিলাকলৈ এবাৰ আহিবচোন। গাঁৱে গাঁৱে ইয়াৰ ব্যৱহাৰবিলাকনো কি। আৰু এই ৰন্টু ককাই খুব মজাকৈ আজিকালি গীতবিলাক আমি শুনিবলৈ আৰম্ভ কৰিছোঁ। বহুদিন ধৰি তেওঁ মৰাণ জনগোষ্ঠীয় বিহুগীতবিলাকক লৈ গোৱা আমি শুনিছিলোঁ। ইলাক এটা চৰ্চিত গান। এতিয়া এই গজং গজংকেনো বুলি পিনে কিটো গাইছে, সেই খায়ো শুনিলে ভালকৈ বুজি পাব, আৰু খুব মৰম লগা হৈছে। অসমবাসীয়ে শুনিবলৈ অন্ততঃ নিশ্চয় ভাল পাব। সেইকাৰণে আমি ভাবোঁ যে এওঁক মৰম কৰক, আগবঢ়াই দিয়ক, আৰু আহিব লগা সময়খিনিত এওঁক যদি মঞ্চত বিচাৰিছে, নিশ্চয় ভাবোঁ যে অনুগ্ৰহ কৰোঁ যে নাম্বাৰ চাম্বাৰ অকণমান লগাই দিব লাগে, এওঁক যোগাযোগ কৰিব পৰাকৈ। আৰু অনুপ কাকপথাৰ যিটো চেনেলত চাই আছে, যিটো ইউটিউব চেনেলেই হওক, সেই লাগিলে পেজতে হওক, এই চেনেলটোক আপোনালোকে আগবঢ়াই দিয়ক। অলপমান লাইক, শ্বেয়াৰ আৰু কিবা ছাবস্ক্ৰাইব, এই ধৰণৰ যিমানবিলাক বটম আছে একদম লগাই মেলি কৰি দিয়ক দেই। আৰু এই এনেকুৱা ডেকা ল'ৰা এজনে আটাইতকৈ সাহস এটা কৰিছে এনেকুৱা গ্ৰাম্য অঞ্চল এটা। বাৰেকুৰি বুলি ক'লে সাধাৰণতে আমি কেইটামান বস্তু জানো। এক হৈছে তোমাৰ অইল, দুই হৈছে তোমাৰ এই অঞ্চলৰ কালচাৰ, সংস্কৃতি। ইয়াতে গছতলৰ বিহু উৰুৱা যিটো পৰ্ব, গোটেই অসমৰ কথাটো নাজানো, কিন্তু তিনিচুকীয়া এটা হাব। গাঁৱে গাঁৱে কেতিয়া বাৰেকুৰিত বিহু উৰুৱাব চাবলৈ আহিবলৈ হেঁপাহ কৰি থকা এটুকুৰা ঠাই। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ একদম চৰ্চিত হৈছে হলু বান্দৰ, আৰু তাৰ লগতে এটা চৰ্চিত নাম হৈছে বিক্ৰম চাউৰক। এই চৰ্চিত নামটোত কিয় হৈছে, এই ইউটিউব মানে তেওঁ যিটো ছেটআপ, এই বিশেষকৈ গীতৰ সাম্ৰাজ্যখনত উজনিত এনেকুৱা এটা ষ্টুডিঅ' কৰিবলৈ সাহস কৰিছে। আৰু ষ্টুডিঅ'টোত আমিও এটা সময়ত ৰাজীৱ শদিয়া ককাইদেউৰ সৈতে আহি চাবৰ কাৰণে সুবিধা এটা পাইছিলোঁ। আৰু এইজনেনো কেনেকুৱা গীতবিলাক কৰে, এওঁ নিজাকৈ এটা চাউৰক মিউজিক এটা ইউটিউব চেনেল আছে, হয়নে? এই ইউটিউব চেনেলটো এবাৰ খুচৰকচোন। তাতে যিমানবিলাক গায়কে উজনি গাঁৱে গাঁৱে ভিতৰুৱা ল'ৰাবিলাকে গীতবিলাক যে বাণীবদ্ধ কৰে, এইবোৰ চেনেলটোতে এৰি দিয়ে। ৰন্টু কাই, অসমবাসীলৈ কি ক'ব? সমূহ অসমবাসীলৈ মোৰ এই গীতটি আগবঢ়াই দিছোঁ। শুনি কেনে পালে জনাব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব দেই। ক'বলৈতো ভাষাই নাই। গীতটি খুব সোনকালে লিখা গীত, বাণীবদ্ধ কৰিলোঁ খুব ধুনীয়াকৈ মৰাণ ফিউজনত বাণীবদ্ধ কৰিলোঁ। তাৰপিছত মিক্সিং মাষ্টাৰিং চব আমাৰ বিক্ৰমে কৰিলে, খুব ধুনীয়াকৈ কৰিছে। আৰু গীতটি ৰাইজে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ, সমূহ অসমবাসীয়ে। আৰু
অনুষ্ঠানৰ কাৰণে সাজু হৈছোঁ বিহুৰ মঞ্চৰ বাবে আৰু যোগাযোগটো বিক্ৰম ছাৰকে দি দিব তাতে কণ্টেক্ট কৰিলে মোক পাব। এয়াই আছিল আমাৰ ৰন্টু খাটোৱাল ককাইদেউৰ গীতটো। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু আন 10জনে জানিব পৰাকৈ যদিহে ভাল লাগিলে আজি মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ এটা কৰি দিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।